মৰ্নিং এভৰিৱান ওলাইছোঁ ৰাতিপুৱা এক্সাৰচাইজ কৰিব। মৰ্নিং টাইমত এক্সাৰচাইজ কৰাৰ মজাই বেলেগ। আপোনালোকেও কৰক, নিজক ভালে ৰাখক, সুস্থ ৰাখক, যিমান পাৰে এক্সাৰচাইজ কৰক সকলোৱে। ৰাতিপুৱাৰ টাইমত অলপ টাইম উলিয়াওক। দিনটো বাৰু সময় নাপায়, কাম ব্যস্ত, তাৰে মাজতে সময় উলিয়াওক। আপোনালোকে যদি ৰেগুলাৰ ৰানিং, য়োগা, প্ৰাণায়াম কৰে, আপোনালোকৰ দেহৰ বহুত বেমাৰ নাইকিয়া হ'ব। সেইটো সঁচা কথা। আপোনালোকে যিখিনি পাৰে সেইখিনি নিজক টাইম উলিয়াই কৰক। ৰাতিপুৱা কৰক, যোনে যেনেকৈ সময় পায়, ৰাতিপুৱা নাপায় গধূলি হ'লেও কৰক। নিশ্চয় আপোনালোকৰ মানসিক চিন্তা, মানসিক টেনশ্যন কি ক'ম, বহুত ৰিফ্ৰেছ পাব আপুনি মাইণ্ডটো। সেইকাৰণে কৈছোঁ আপোনালোকে নিজে টাইম উলিয়াই হ'লেও কমচে কম এদিন 24 ঘণ্টাৰ আধা ঘণ্টা বা এঘণ্টা উলিয়াই হ'লেও নিজৰ কামখিনি কৰক। আপোনালোকৰ দিনটো ৰাতিপুৱা কৰিলেও হ'ব, গধূলি কৰিলেও হ'ব। যোনে যেনেকৈ টাইম পায় সেনেকৈ কৰক। নিশ্চয় আপোনালোকৰ বহুত প্ৰব্লেম চল্ভ হ'ব, বহুত প্ৰব্লেম চল্ভ হ'ব। ধন্যবাদ।